নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব' ষ্টুডিঅ'ত মই গীতাশ্ৰী এতিয়া ৰাজনৈতিক মুখ চুপতিৰ কিছু খবৰ লৈ আহিম কোন পলিটিক্যাল টুৰিষ্ট পাৰ্টি আৰু কাৰ জ্ঞান নাই ইতিহাসৰ এইবাৰ এই পলিটিক্যাল টুৰিষ্ট পাৰ্টি এই বিতৰ্ক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই পলিটিক্যাল টুৰিষ্ট পাৰ্টি আখ্যা দিছিল কংগ্ৰেছক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ মঙলবাৰৰ এই মন্তব্যত এতিয়া জাঙুৰ খাই উঠিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ মতে ভাৰতীয় ৰাজনীতিৰ ইতিহাস সম্পৰ্কে জেপি নাড্ডাৰ কোনো ধৰণৰ জ্ঞান ধাৰণা নাই অসমৰ সংকটৰ সময়ত আহিবলৈ সময় নোহোৱা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ সাৰ্টিফিকেটৰ প্ৰয়োজন কংগ্ৰেছক নাই বুলি ক'লে ৰিপুন বৰাই পলিটিক্যাল টুরিস্ট পার্টি কংগ্রেসক বিজেপির রাষ্ট্রীয় সভাপতি জেপি নাড্ডাই পলিটিক্যাল টুরিস্ট পার্টি আখ্যা দিছিল মঙ্গলবাৰে জেপি নাড্ডাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ মতে জেপি নাড্ডাৰ ভাৰতীয় ৰাজনীতিৰ ইতিহাস সম্পৰ্কত কোনো জ্ঞান নাই 136 বছৰীয়া পুৰণি কংগ্ৰেছ দলক জেপি নাড্ডাৰ সাৰ্টিফিকেট নালাগে বুলি কয় ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই মই নাড্ডা ডাঙৰীয়া প্ৰথমে প্ৰশ্ন কৰিব খুজিছোঁ যে তেওঁ ইতিহাস অকমান পঢ়ক তেওঁৰ বিজেপি দল যি কৈছে যে কংগ্ৰেছ এটা টুৰিষ্ট পলিটিক্যাল পাৰ্টি পৰিভ্ৰমী পলিটিক্যাল পাৰ্টি তেতিয়াহ'লে তেওঁ প্ৰথমে ইতিহাস পঢ়ক তেওঁৰ পাৰ্টিৰ জন্মৰ মোটামুটি 100 বছৰৰ আগত কংগ্ৰেছ গঠিত হৈছে অসমৰ বানপানীৰ সময়ত ৰাজ্যবাসীৰ খবৰ নলয় বুলি কোৱা ৰিপুন বৰাই বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বক চোকা ভাষাৰে সমালোচনা কৰে পলিটিক্যাল টুৰিষ্ট যদি আমি হয় আপোনালোকে অসমলৈ কিমান দিন আহিছে অসমত যে এই যে বানপানী হ'ল আপোনালোকে নিৰ্বাচনৰ সময়ত বহুতবাৰ আহিলে 17 বাৰ আহিলে মোদী ডাঙৰীয়া আপুনিও আহিলে নাড্ডা ডাঙৰীয়া কিন্তু 17 চনত 18 চনত অসমত যে প্ৰলয়ংকাৰী বানপানী হৈছিল তেতিয়া আপোনালোক আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভুলৰ বাবে কোভিডৰ দ্বিতীয় ঢৌত অক্সিজেনৰ অভাৱত হাস্পতালৰ অভাৱত বিছনাৰ অভাৱত দেশৰ হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে বুলিও অভিযোগ কৰে ৰিপুন বৰাই যে এই কোভিড কালত আপোনালোকে যে মোদী ডাঙৰীয়াই যে অপৰিকল্পিতভাৱে কোনো ব্যৱস্থা নোহোৱাৰ ফলত ছেকেণ্ড ৱেভ আহিব বুলি বিজ্ঞানীসকলে স্বাস্থ্য বিজ্ঞানীসকলে বাৰম্বাৰ সকীয়াই দিয়াৰ পিছতো আপোনাৰ মোদী ডাঙৰীয়াই কোনো প্ৰতিষেধক ব্যৱস্থা নোলোৱাৰ ফলত ছেকেণ্ড ৱেভত যে অক্সিজেনৰ অভাৱত হস্পিটেলৰ অভাৱত বেডৰ অভাৱত গোটেই দেশত যে হাজাৰ হাজাৰ মানুহ মৰিল কাৰ দুখৰ কাৰণে মৰিল আজিও অক্সিজেনৰ কাৰণে হাহাকাৰ কংগ্ৰেছ দল ৰাজ্যৰ আগন্তুক বিধানসভাৰ উপনিৰ্বাচনৰ বাবে সাজু বুলিও কয় কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে একেধৰণে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী অৰ্থাৎ জেপি নাড্ডাৰ বিৰুদ্ধে সৰব হৈ পৰা দেখা গ'ল সাংসদ গৌৰৱ গগৈকো সমালোচনাৰ পৰিৱৰ্তে কংগ্ৰেছ কৃতজ্ঞতা পোৱাৰহে যোগ্য বুলি মন্তব্য কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে বিগত বৰ্ষত লকডাউনৰ সময়ত কংগ্ৰেছেহে ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছিল আবদ্ধ শ্ৰমিকক কোভিড নিয়ন্ত্ৰণক লৈ চৰকাৰৰ সফলতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিলে সাংসদজনে জেপি নাড্ডা ডাঙৰীয়া অসমৰ চৰকাৰক ভালদৰে কাম কৰিবলৈ পৰামৰ্শ দিব লাগিছিল তেওঁ অপপ্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে দেখাবলৈ বিচাৰিলে যে কংগ্ৰেছ একো কৰা নাই জেপি নাড্ডা ডাঙৰীয়া পাহৰি গ'ল কি যেতিয়া যোৱা বছৰ যেতিয়া সমগ্ৰ ভাৰতৰ ভিতৰত শ্ৰমিকসকলৰ অৱস্থা বেয়া আছিল তেওঁলোকে ঘৰলৈ আহিবলৈ বাছ পোৱা নাছিল ট্ৰেইন পোৱা নাছিল তেতিয়া প্ৰত্যেক ৰাজ্যৰ কংগ্ৰেছ দলে শ্ৰমিকসকলক নিজৰ ঘৰলৈ আহিবলৈ সহায় কৰিলে আনকৈ অসমৰ ক্ষেত্ৰতো আমি হাজাৰ হাজাৰ শ্ৰমিকসকলক কেৰেলা তামিলনাডু মহাৰাষ্ট্ৰৰ পৰা অসমলৈ আহিবলৈ সহায় কৰিলোঁ জেপি নাড্ডা ডাঙৰীয়া পাহৰি গৈছে
কি অলপ মাহ পূৰ্বত যেতিয়া দিল্লীত অক্সিজেনৰ ক্ৰাইচিছ হৈছিল সেই সময়ত আমাৰ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ কৰ্মীসকল ৰাহুল গান্ধী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ঘৰে ঘৰে গৈ অক্সিজেন দি আছিল আনকৈ ইণ্ডোনেছিয়াৰ এম্বেচি কেন্দ্ৰ চৰকাৰক নহয় আমাৰ জে পি নাড্ডা ডাঙৰীয়া মনত পেলাওক আমাৰ যুৱ কংগ্ৰেছকে বিচাৰিছিল সহায় বিচাৰিছিল অক্সিজেন চিলিণ্ডাৰ ক্ষেত্ৰত তো শ্ৰমিক সময়ত যেতিয়া শ্ৰমিক সমস্যাত পৰিলে তেতিয়া আছিলে কংগ্ৰেছ এই বছৰ যেতিয়া অক্সিজেনৰ অভাৱ আছিলে তেতিয়া প্ৰস্তুত আছিলে সাজু আছিল কংগ্ৰেছ আৰু আজি তাৰিখত মানুহে যেতিয়া হাজিৰা পোৱা নাই খাবলৈ তেওঁলোকৰ ওচৰত এতিয়া একো উপায় নাই তেতিয়া দুটা আইন যি আইন কংগ্ৰেছৰ চৰকাৰৰ দিনত সৃষ্টি হ'ল সেই আইনখিনি আজিৰ তাৰিখত মানুহক সহায় কৰিছে প্ৰথম আইন হ'ল MGNREGA আইন আৰু দ্বিতীয় আইন হ'ল আমাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আমাৰ আইন আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপ্তমখন কেবিনেট বৈঠক আছিল আজি সপ্তমখন কেবিনেট বৈঠক আৰু এই বৈঠকত লোৱা হ'ল 5টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কি সিদ্ধান্ত সিদ্ধান্ত 1 এতিয়াৰে পৰা অসম আৰক্ষীৰ সশস্ত্ৰ বেটালিয়নৰ কনিষ্টবলৰ পৰা এছিষ্টেণ্ট সাব ইন্সপেক্টৰসকলৰ এমাহৰ ছুটি বাধ্যতামূলক হ'ব সিদ্ধান্ত 2 সমবায়ৰ দোকানসমূহে এতিয়া পাব 143 টকাকৈ কমিশ্যন সিদ্ধান্ত 3 হৈছে বিধায়ক পদ্ম হাজৰিকা কেবিনেট মৰ্যাদা প্ৰদান কৰা সিদ্ধান্ত 4 নম্বৰ সিদ্ধান্ত হৈছে অনলাইন ক্লাছৰ সুবিধাৰ বাবে মোবাইল টাৱাৰ নথকা স্থানবোৰত টাৱাৰ স্থাপন কৰা আৰু ইফালে 5 নম্বৰ সিদ্ধান্ত হৈছে কেবিনেটৰ সিদ্ধান্তসমূহ যিখিনি সিদ্ধান্ত লোৱা হৈছে এই সিদ্ধান্তখিনি বিভাগসমূহে কাৰ্যকৰী কৰিছে নে নাই বা কি ধৰণে কাৰ্যকৰী কৰিছে তাক পৰ্যালোচনা কৰিবলৈ 3জনীয়া মন্ত্ৰী গোট বা মন্ত্ৰী কমিটি গঠন কৰা বুধবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপ্তমখন কেবিনেট বৈঠক এই বৈঠকত 5টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেট বৈঠকৰ শেষত জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্ত কেবিনেট মুখপাত্ৰ পিয়ুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই কেবিনেটত লোৱা সিদ্ধান্তসমূহৰ কথা ঘোষণা কৰে এই কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা অসম আৰক্ষীৰ সশস্ত্ৰ বেটেলিয়নৰ কনিষ্টবলৰ পৰা এছিষ্টেণ্ট সাব ইন্সপেক্টৰসকলৰ এমাহৰ ছুটি বাধ্যতামূলক হ'ব যিখিনি আমাৰ আৰ্মছ বেটেলিয়ন আছে সেই বেটেলিয়নৰ কনিষ্টবলৰ পৰা সাব ইন্সপেক্টৰ পৰ্যায়লৈকে এমাহৰ বাবে ঘৰলৈ যাবলৈ বাধ্যতামূলক ছুটি দিয়া হ'ব যাতে তেখেতসকল পৰিয়ালৰ লগত থাকিব পাৰে কিন্তু যিসকল বেটেলিয়নৰ চাকৰি কৰি থকা ব্যক্তি পৰিয়ালৰ লগত কৰ্মস্থলীতে আছে পৰিয়াল লগত লৈ তেখেতসকলক কোৱাৰ্টাৰত আছে তেখেতসকলক 10 দিনৰ বাবে নিজৰ ঘৰলৈ যাবলৈ ছুটিৰ ব্যৱস্থা হ'ব সমবায়সমূহৰ সুলভ মূল্যৰ দোকানসমূহক লৈও বুধবাৰৰ কেবিনেটত সিদ্ধান্ত লোৱা হয় সমবায়ৰ দোকানসমূহে পূৰ্বে প্ৰতি কুইণ্টল চাউলত 100 টকা 10 পইচাকৈ কমিশ্যন পাইছিল এতিয়া 143 টকাকৈ কমিশ্যন পাব সুলভ মূল্যৰ চাউল আজি হয়তো সুলভ মূল্য নহয় বিনামূলীয়া হৈ আছে এই চাউল যোগান ধৰে এই সুলভ মূল্যৰ দোকানসমূহে ইয়াৰ আগত 100 টকা আৰু 10 পইচাকে পাই আছে এতিয়া 143 টকাকৈ পাৰ কুইণ্টল তেখেতসকলক এই কামখিনিৰ বাবে কমিশ্যন দিয়া হ'ব যাতে কোনো লোকৰ পৰা তেওঁলোকে আৰু চাউল কমাই দিয়া বা অন্যান্য টকা পইচা লোৱাৰ ব্যৱস্থা নাথাকে তাত কিন্তু চৰকাৰ কঠোৰ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপ্তমখন কেবিনেটে বিধায়ক পদ্ম হাজৰিকাক কেবিনেট পদ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে বিধায়ক হাজৰিকাৰ অধ্যক্ষতাত চিপাঝাৰৰ গৰুখুটিত ৭৭,০০০ বিঘা মাটিত খেতি কৰাৰ বাবে অধ্যয়ন কৰিবলৈ কমিটি গঠন কৰি দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে গৰুখুটিৰ পিছত পৰ্যায়ক্ৰমে পদ্ম হাজৰিকাক আন দায়িত্ব দিব মুখ্যমন্ত্ৰীয়ে চিপাঝাৰৰ গৰুখুটিত ৭৭,০০০ বিঘা মাটিত যাতে কৃষি কৰ্মলৈ উন্নতি কৰে তাৰ ব্যৱস্থাৰ কাৰণে দায়িত্ব দিয়া হৈছিল আৰু অন্যান্য কামো পৰ্যায়ক্ৰমে তেখেতৰ দায়িত্বলৈ আনিবৰ কাৰণে কেবিনেটে চিন্তা চৰ্চা কৰিছে আৰু পদ্ম হাজৰিকা ডাঙৰীয়াক এই গোটেই কাৰ্যখিনি সুকলমে চলাই নিবৰ কাৰণে তেখেতক কেবিনেট পদমৰ্যাদা দিয়া হৈছে
সকলোখিনি সা সুবিধা তেখেতে লাভ কৰিব যাতে এই গোটেই আমাৰ লক্ষ্যটো মিছনটো সুকলমে আগবঢ়াই লৈ যাব পাৰে। ইফালে অনলাইন ক্লাছৰ সুবিধাৰ বাবে মোবাইল টাৱাৰ নথকা স্থানত টাৱাৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে, যাতে সকলো অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ যোগেদি নেটৱৰ্ক লাভ কৰে আৰু অনলাইন ক্লাছ কৰিব পাৰে। বহুত ঠাইত আমাৰ ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰিব পৰা নাই নেটৰ কাৰণে। এতিয়া আজি কেবিনেটে সিদ্ধান্ত লৈছে য'ত যেনেকৈ প্ৰয়োজন আছে সকলোতে মোবাইল টাৱাৰ অতি সোনকালে নিৰ্মাণ কৰিব লাগে আৰু তাৰ কাৰণে জিলাৰ উপায়ুক্তসকলক যেনে দায়িত্ব দিব লাগে বা আমাৰ IT বিভাগে যিখিনি কৰিব লগা আছে সেইখিনি আমি তৎকালীনভাৱে কৰিবলৈ আজিৰ কেবিনেটে আমাক দায়িত্ব দিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে। ইয়াৰ লগতে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ বিভাগসমূহে কাৰ্যকৰী কৰিছে নে নাই তাক পৰ্যালোচনা কৰিবলৈ বুধবাৰৰ কেবিনেটে মন্ত্ৰীৰ 3জনীয়া এক কমিটি গঠন কৰে। চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ডাক্তৰ ৰণোজ পেগুক লৈ এই 3জনীয়া মন্ত্ৰীৰ কমিটিখন গঠন হয়। আমাৰ কেবিনেটত যিখিনি সিদ্ধান্ত হয় এই সিদ্ধান্তখিনি কাৰ্যকৰী হৈছে নে নাই এইখিনি পৰীক্ষা নিৰীক্ষা কৰি বিভিন্ন বিভাগৰ লগত যোগাযোগ স্থাপন কৰিবলৈ আজি কেবিনেটে আমাৰ কেবিনেটৰ 3জন মন্ত্ৰীক দায়িত্ব দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সেইটো হৈছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া। কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে বিজয় কুমাৰ ডেকা, NCT অসম নৰ্থ ইষ্ট। পৰৱৰ্তী খবৰলৈ আগবাঢ়ি হাগ্ৰামা মহিলাৰীক ব্লেকমেইলিং কৰিছে। নিয়া CBI লগাই হাগ্ৰামা মহিলাৰীক ব্লেকমেইলিং কৰা হৈছে। এই অভিযোগ আনিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। এতিয়াও মহাজোঁটতে আছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF। তেওঁ এই বুলিও তেওঁ দাবী কৰিছে BPF দলে আনুষ্ঠানিকভাৱে এই পৰ্যন্ত মহাজোঁট ত্যাগ কৰা নাই। হাগ্ৰামা মহিলাৰীক চৰকাৰে ভয় ভাবুকিৰে মহাজোঁটৰ পৰা আঁতৰত ৰাখিব বিচাৰিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিলে ৰিপুণ বৰাই। কিন্তু লগতে ৰিপুণ বৰাৰ আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য, যিহেতু ইয়াৰ পূৰ্বে BPFৰ ফালৰ পৰা BPFৰ 2-এগৰাকী নেতাই মহাজোঁটত থকা নথকা বা থাকিলে কি হ'ব এইখিনি কথা উনুকিয়াই দিছিল সংবাদ মাধ্যমৰ আগত। সেই কথাৰ পৰাই যদি আমি ধৰোঁ মহাজোঁটৰ পৰা আন এক ইংগিত দিছে ৰিপুণ বৰাই যে মহাজোঁটৰ পৰা BPF আঁতৰি গ'লে গোসাইগাঁও আৰু তামুলপুৰ সমষ্টিত কংগ্ৰেছে নিজে প্ৰাৰ্থিত্ব দিব। BPF আছেনে মহাজোঁটত? BPF দলে যোগ দিব নেকি মিত্ৰজোঁটত? এনেধৰণৰ গুণাগথা চলি থকাৰ সময়তেই মহাজোঁটৰ অংশীদাৰী দল BPFক লৈ মুখ খুলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰিপুণ বৰাৰ মতে BPF দল এতিয়াও মহাজোঁটত আছে। এই পৰ্যন্ত আনুষ্ঠানিকভাৱে মহাজোঁট ত্যাগ কৰা নাই BPF দলে। তেখেতে আনুষ্ঠানিকভাৱে এই কথাটো তেখেতে যিহেতু এতিয়ালৈকে কোৱা নাই আৰু সেইকাৰণে নীতিগতভাৱে আমি এতিয়াও আছে বুলি আমি ধৰিম। হাগ্ৰামা মহিলাৰীক চৰকাৰে ব্লেকমেইলিং কৰি ভয় ভাবুকিৰে মহাজোঁটৰ পৰা আঁতৰত ৰাখিব বিচাৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। সেইটো এইটো বিজেপিৰ নীতিয়েই, এইটোৱে এনেধৰণেই তেওঁলোকে ভয় ভীতি দেখুৱাই আজি তেওঁলোকে চব মানুহ ভাড়া কৰি নিয়াৰ নিচিনা। চৰকাৰে NIA CBI লগাই হাগ্ৰামা মহিলাৰীক ব্লেকমেইলিং কৰিছে। তেওঁ বিভিন্ন ধৰণে গোটেই ভয় ভীতি দেখুৱাই এতিয়া নিয়াৰ পৰা ধৰি CBI লৈকে ভয় ভীতি তেওঁতো পলাই আছে তেওঁৰ যোগে। কিন্তু তেওঁৰ বাকী সকল নেতাৰ লগত আমাৰ যোগাযোগ দিছে। তেওঁলোকে কৈছে যে আমাৰ যথেষ্ট কম্পালচন আছে, বিভিন্ন ধৰণৰ আমাৰ ওপৰত ব্লেকমেইলিং হৈছে, ভয় ভীতি হৈছে, এই কথাখিনি তেওঁলোকে কৈছে। মহাজোঁটৰ পৰা BPF আঁতৰি গ'লে গোসাইগাঁও আৰু তামুলপুৰ সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব। ইফালে মৰিয়নি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবেও সাজু হৈছে মহাজোঁট। মহাজোঁটে বিধায়ক অখিল গগৈৰ লগত আলোচনা কৰি মৰিয়নি সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব। আমি অখিল গগৈৰ লগত আলোচনা কৰিম, সকলোৰে লগত কৰিম, আমাৰ দলৰ মজিয়াত কৰিম, মহাজোঁটৰ আন অংশীদাৰসকলৰ লগত কৰিম আৰু আলোচনা মৰ্মে যিটো সিদ্ধান্ত হ'ব আপোনালোকক তেতিয়া নিজৰ শৰীৰত মাংস নোহোৱা বিজেপিয়ে অন্যৰ শৰীৰৰ মাংসৰে শকত হৈছে বুলিও কটাক্ষ কৰে ৰিপুণ বৰাই। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18
অসম নৰ্থ ইষ্ট। আন কিছু খবৰলৈ আগবাঢ়িম। 1 তাৰিখৰ পৰা 10 জুলাইলৈ অৰ্থাৎ 1 জুলাইৰ পৰা 10 জুলাইলৈ ব্যাপক অভিযান চলাবলৈ সাজু হৈছে ৰাজ্যৰ শক্তি বিভাগে। ইতিমধ্যে ঘোষণা কৰিছে শক্তি মন্ত্ৰী বিমল বৰাই। বিদ্যুৎ মাচুল নিদিয়াসকলৰ বিৰুদ্ধে ইতিমধ্যে কঠোৰ হৈ পৰা শক্তি বিভাগে এইবাৰ হুংকাৰ দিছে যে এই দিনকেইটাত 1 জুলাইৰ পৰা 10 জুলাইৰ ভিতৰত চলাব ব্যাপক অভিযান। আৰক্ষীক লগত লৈ অভিযান চলোৱা হ'ব, যিহেতু এই বিষয়টো বাৰুকৈ শেহতীয়াকৈ উত্থাপন হৈছে যে বিদ্যুৎ চুৰিৰ বাবে যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে বিভাগটো। ৰাইজৰ সহযোগিতা লাগিব, ৰাইজৰ সহযোগিতা কামনা কৰিছে মন্ত্ৰীগৰাকীয়ে। আৰু তেতিয়া জনসাধাৰণে ভাবি থকাৰ দৰে 24/7 বিজুলী লাভ কৰিব পাৰিব। বিভাগটো যেনেধৰণে চলিছিল কিছু মনোযোগিতাৰ অভাৱ হৈছিল কাৰণে ৰাজহ কম সংগ্ৰহ হৈছিল বুলিও তেওঁ এক প্ৰকাৰ মন্তব্য কৰিছে। আৰু বিদ্যুৎ সেৱা ভালকৈ পাবলৈ বিষয়া কৰ্মচাৰীয়ে কাম কৰিব লাগিব বুলি উল্লেখ কৰিছে। জুন মাহত 475 কোটি টকা সংগ্ৰহ কৰিছে বুলি উল্লেখ কৰিছে। আৰু 337 কোটি আছিল মে মাহত এই পৰিমাণ। মাহে মাহে বিল দিলে উন্নীত হ'ব ব্যৱস্থা তেওঁ উল্লেখ কৰিছে। আৰু বিদ্যুৎ চুৰিৰ পৰা 12 কোটি টকা সংগ্ৰহ কৰা হৈছে বুলিও জানিবলৈ দিছে। আধাৰ কাৰ্ড লিংক নহ'লেও সংযোগ কটা নাযায়, এইখিনি কথাও যিহেতু এই কথাক লৈ এটা বিতৰ্ক হৈছিল বা এই কথাক লৈও বিভিন্নজন লধুৰ মুঠৰত আছিল। আধাৰ কাৰ্ড লিংক নহ'লে সংযোগ কটা নাযায় বুলিও স্পষ্টকৈ কৈ দিছে শক্তিমন্ত্ৰীগৰাকীয়ে। 475 কোটি টকা আমি এতিয়ালৈকে সংগ্ৰহ কৰিব পাৰিছোঁ। যদি নিষ্ঠা সহকাৰে সকলোৱে কাম কাজখিনি আমি আগুৱাই লৈ যাওঁ, এই কোম্পানী কেতিয়াও লোকচানৰ সন্মুখীন নহয়। আৰু ৰাইজে যদি সহযোগিতা আগবঢ়ায় তেতিয়া আমি সঁচাকৈ অসমৰ জনসাধাৰণে ভাবি থকা ধৰণে 24/7 বিজুলী মোৰ লাগিছে যে এটা সময়ত আমি এইটো এচিভ কৰি ল'ব পাৰিম। অহা 1 তাৰিখৰ পৰা অহা 10 তাৰিখলৈকে গোটেই অসম জুৰি মেচিভ ডিছকানেকশ্যন ড্ৰাইভ আৰম্ভ হ'ব। তাৰ কাৰণে আৰক্ষী বিভাগৰ লগত আমাৰ সভা হ'ব বিদ্যুৎ বিভাগৰ। দীৰ্ঘদিন ধৰি বিদ্যুৎ মাচুল পৰিশোধ নকৰা লোকসকলৰ ঘৰত ডিছকানেকশ্যন ড্ৰাইভ মেচিভলি 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে আমি চলাম। কাৰণ আধাৰ কাৰ্ডটোতো আৰু যাৰ নাই তেওঁৰ লাইনটো নাথাকিব, এনেকুৱা হ'বই নহয়। এটা আমৰ দাম 10,000 টকা। 12টা এনে আম বিক্ৰী কৰি এগৰাকী কণমানি ছাত্ৰীয়ে লাভ কৰিছে 1,20,000 টকা। পিছে কোনে কিয় কিনিলে এই 10,000 টকীয়া আম বা কি পৰিস্থিতিত পৰি এই আমখিনি বিক্ৰী কৰিলে কণমানি ছাত্ৰীগৰাকীয়ে, আগবঢ়াইছো প্ৰতিবেদন। এটা 10,000 টকীয়া আম, 12টা আমৰ মূল্য 1,20,000 টকা। শুনিলে আচৰিত যেন লাগিলেও সঁচা। কাহিনীটো জামছেদপুৰৰ। নাম তাইৰ তুলসী কুমাৰী। 11 বছৰীয়া তুলসী কুমাৰী 5ম শ্ৰেণীত পঢ়ে। লকডাউনৰ ফলত তাইৰ পঢ়াত ব্যাঘাত জন্মাইছিল দৰিদ্ৰতাই। ঘৰৰ দুৰৱস্থাৰ বাবে তাই বাদ পৰিছিল অনলাইন পাঠ্যক্ৰমৰ পৰা। দিন হাজিৰা কৰি চলা পৰিয়ালটোৰ নাছিল স্মাৰ্টফোন অথবা অনলাइन पाठ्यक्रम ग्रहण কোনো व्यवस्था। लॉकडाउन में वो आम बेचते थे रोड में बैठ के, फिर जो उसको पढ़ाई का जरूरी था वो पढ़ने के लिए, बच्चा तो पढ़ेंगे लिखेंगे, जिद्दी में वो निकल गया वो कि नहीं हम जा रहे आम बेचने बोल के। তুলসীৰ উচ্চ শিক্ষা গ্ৰহণৰ বাবে মনত দুৰ্বাৰ হেঁপাহ। বাৰীৰ জংঘলৰ আম বেছি 2 পইচাকৈ গোটাই তাই এটা স্মাৰ্টফোন কিনাৰ সপোন দেখিছিল। स्ट्राट माइल्स रोडर एक कहानी न्यूज 18 सविस्तारे सम्प्रचार करेছে। कुछ दिनों पहले मैंने न्यूज 18 लोकमत के पोर्टल पे एक खबर पढ़ी जो वर्षा जागीरदार जी ने शेयर की थी उनके फेसबुक पेज पे, जिसमें लिखा था एक 7 साल की बच्ची आम बेच के कुछ पूंजी जमा करने की कोशिश कर रही है एक मोबाइल फ़ोन खरीदने के लिए और उनका ऑनलाइन एजुकेशन चालू रखने के लिए। तो ये स्टोरी काफ़ी छू गई हमें। ऐसे तो बहुत बच्चे हैं जिनको ये कोरोना महामारी की वजह से जिनके जो घर पे बैठे हैं, जिनके पास ये सुविधा है नहीं ऑनलाइन एजुकेशन की। लेकिन तुलसी की एक बात बहुत अच्छी लगी हमें, जो उसकी जो जिद थी पढ़ने की, जिसके वजह से वो खुद कुछ करके पूंजी जमा कर रही थी। ये बात हमें बहुत अच्छी लगी, इसलिए हमने डिसाइड किया कि हम उसकी हर आम 10,000 रुपये की पूंजी में हम लोग खरीदेंगे और ऐसे डजन भर आम हम लोगों ने लिए।
জামছেদপুৰৰ ষ্ট্ৰাট মাইলছ ৰোডৰ 45 নং বেংগালোৰ তুলসী কুমাৰীৰ এই বাতৰি সম্প্ৰচাৰৰ পিছতে মুম্বাইৰ এগৰাকী ব্যৱসায়ীয়ে দিলে সুখবৰটো। তুলসীৰ বিক্ৰী কৰিবলৈ অনা 12টা আম প্ৰতিটোতে 10,000 টকাৰ বিনিময়ত ক্ৰয় কৰিবলৈ তেওঁ ইচ্ছা প্ৰকাশ কৰে। हमको मोबाइल चाहिए था, मेरे लिए मोबाइल भी नहीं था पढ़ने के लिए, उसीलिए आम बेच रहे थे। कितना करके बिका तुम्हारा आम? हाँ सर लोग खरीदे 10,000 एक आम का। कितना आम? 12 आम। पैसे मिल गए? हाँ 1,20,000 रुपये आ गए देखा, फ़ोन भी ले दिए हैं। আম বেচি পোৱা সৰ্বমুঠ 1,20,000 টকাৰ পৰা 13,000 টকাৰে তুলসীয়ে এটা স্মাৰ্টফোন ক্ৰয় কৰে আৰু তুলসীৰ মাক পদ্মিনী দেৱীয়ে 80,000 টকা তাইৰ পৰৱৰ্তী উচ্চ শিক্ষাৰ বাবে জমা কৰি ৰাখে। এতিয়া তুলসীয়ে পথৰ কাষত আৰু আম বিক্ৰী নকৰে, তাই এতিয়া আন আন শিক্ষাৰ্থীৰ দৰে ঘৰতে অনলাইন মাধ্যমত পঢ়া শুনা কৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। কিন্তু এই কাহিনীয়ে লগতে এক প্ৰকাৰ বুজাইও দিছে যে কণমানিজনীয়ে কি ধৰণৰ এটা পৰিস্থিতিৰ মাজেৰে কিছু সময় পাৰ কৰিবলগীয়া হৈছিল। ইফালে কোভিড সৃষ্ট পৰিস্থিতিৰে আন এখন দুখ লগা ছবি দেখুৱাবলৈ লৈছোঁ। সেই ছবি বা সেই দৃশ্য কিন্তু এবাৰ ৰাজ্যৰ। পাচলি লৈ ৰাজপথত গ্ৰাহকলৈ অপেক্ষা কৰি আছে এগৰাকী কণমানি ছাত্ৰীয়ে। দিন হাজিৰা কৰি পেট প্ৰৱৰ্তোৱা পিতৃৰ উপাৰ্জন বন্ধ হোৱাৰ বাবে পাচলি বিক্ৰী কৰি পেটৰ ভাত মোকলাবলগীয়া হৈছে নুমলীগড়ৰ এইগৰাকী কণমানি মাতৃহাৰা ছাত্ৰীয়ে। সন্মুখত পাচলি, ওপৰত মুকলি কোঠা। যি সময়ত শ্ৰেণীকোঠাত বহি ভৱিষ্যতৰ বুনিয়াদ গঢ়াত ব্যস্ত হ'ব লাগিছিল, সেই সময়ত পৰিয়ালৰ জীৱন সংগ্ৰামত সাধ্য অনুসৰি বৰঙণি যোগোৱাৰ চেষ্টা এই কণমানিজনীৰ। এই দৃশ্য নুমলীগড়ৰ বিষ্ণুপুৰৰ সেউজীপাৰ অঞ্চলৰ। নিজ বাৰীত হোৱা কেইটামান পাচলি লৈ দৈনিক ঘাইপথৰ কাষত গ্ৰাহকলৈ বাট চাব লগা হৈছে 5ম শ্ৰেণীত পঢ়া পৰিস্মিতা শইকীয়া নামৰ এইগৰাকী ছাত্ৰীয়ে। কেঁচুৱাতেই মাকক হেৰুওৱা পৰিস্মিতাৰ পিতৃ দিগন্ত শইকীয়াই দিন হাজিৰা কৰি মোকলাইছিল পেটৰ ভাত। কিন্তু তলাবন্ধৰ বাবে এতিয়া দেউতাকৰো নোহোৱা হ'ল উপাৰ্জনৰ পথ, যাৰ বাবে ৰ'দে বৰষুণে কণমানিজনীয়ে 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিক্ৰী কৰি চলাব লগা হৈছে ঘৰখন। ভাত কেৰেলা, আলু, বিলাহী, জলকীয়া, জাতিলাও আৰু কুনুলি, চিকৰ, চিগেট। মানে সেয়া পইচা তোমালোকে যি ঘৰৰ যোগাৰ কৰা নেকি? ঘৰৰ খোৱা বস্তু যোগাৰ কৰা? অঁ। কিমান দিন হ'ল তুমি দোকান দিয়া? এমাহমান হ'ল। এই কণমানিটিৰ সমনীয়াসকলে বৰ্তমান অনলাইন পদ্ধতিৰে শিক্ষা গ্ৰহণ কৰি নিজকে আগুৱাই নিবলৈ সাজু হৈছে। কিন্তু এই কণমানিটিৰ ভাগ্যত সেয়াও নাই, কিয়নো দুবেলা দুসাজৰ বাবে সংগ্ৰাম কৰিবলগীয়া পৰিয়ালটোৱে কণমানিটিক স্মাৰ্টফোন যোগাৰ কৰি দিয়াৰ কথা ভাবিবই নোৱাৰে। এতিয়া বৰ্তাহঁতৰ মোবাইল এটা আছিলে, আগতে দিছে, আগতে লিখিছিলোঁ, এতিয়া মোবাইল নাই কাৰণে নাই লিখা। এয়া মাত্ৰ এক উদাহৰণহে। আৰ্থিক দীনতাৰ বাবে পৰিস্মিতাৰ দৰে বহু শিশুৱে এটা স্মাৰ্টফোনৰ অভাৱত বঞ্চিত হৈছে অনলাইন পাঠদানৰ পৰা। কোভিড পৰিস্থিতিৰ বাবে থমকি ৰোৱা এই শিশুসকলৰ শৈক্ষিক জীৱনে কিদৰে গতি ল'ব সেয়া চিন্তনীয় বিষয়। নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুধিয় মাইথান নিৰ্মাণৰ মানদণ্ড।
পুনৰ স্বাগতম জনাইছো আৰু এবাৰ প্ৰসংগ হৈছে HSLC আৰু HSৰ মূল্যাংকন পদ্ধতি কি হ'ব যেহেতু এতিয়া প্ৰতিবেদন চৰকাৰৰ হাতত আছে কিন্তু কি ধৰণে মাৰ্কিং সিস্টেম ইভালুৱেচন সিস্টেম তেওঁলোকে বাছি উলিয়াইছে সেই বিষয়ে আমি জ্ঞাত নহয় বা ছাত্ৰ ছাত্ৰীসকলো অধীৰ আগ্ৰহেৰে ৰৈ আছে এই প্ৰসংগত HSLC আৰু HSৰ মূল্যাংকন পদ্ধতি প্ৰসংগত কিহৰ ভিত্তিত কিদৰে পৰীক্ষাৰ্থীক নম্বৰ দিয়া হ'ব কাইলৈ ৰাজহুৱা হ'ব মূল্যাংকন পদ্ধতি সংবাদমেল যোগে সদৰি কৰিছে কিছু কথা আজি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কি ক'লে তেওঁ যে কাইলৈতকৈ আৰু অধিক দেৰি নহয় এই বিষয়ে আগবঢ়াইছো তেওঁৰ এই ভাষ্য তেওঁলোকে যি ধৰণে প্ৰতিবেদন দিছে এই প্ৰতিবেদনৰ ভিত্তিত আৰু ইয়াৰ লগতে সুপ্ৰিম কোৰ্টে যিটো আদেশ দিছে বা পৰামৰ্শ আগবঢ়াইছে এইটোৰ ভিত্তিত গোটেই আইনগত দিশখিনি আমি পৰীক্ষা কৰিবৰ কাৰণে ইতিমধ্যে আমি এডভোকেট জেনেৰেলক আমি জনাইছোঁ আৰু আজিৰ ভিতৰত আমি তেওঁৰ পৰা প্ৰতিবেদন তেওঁৰ পৰা এখন মানে কমেণ্ট আমি পাম আমি চিফ মিনিষ্টাৰৰ তালৈ ফাইল যাব মুখ্যমন্ত্ৰীৰ অনুমোদন হ'লে হয়তো আজি হ'ব নহ'লে কালিতকৈ আৰু দেৰি নহয় কাইলৈ 12 বজাৰ আগত সিদ্ধান্ত আপোনালোকে পাই যাব প্ৰজ্ঞান ভাৰতীৰ অধীনত কি কয় আমি যিসকল ছাত্ৰ ছাত্ৰীক আমি স্কুটি প্ৰদান কৰিছিলোঁ তাক লৈ পেলাই বিভিন্ন সময়ত বিভিন্ন অভিযোগো ছাত্ৰ ছাত্ৰীসকলৰ পৰা উত্থাপিত হৈ আহিছে ইয়াৰ কাৰণে আমি এটা ইমেইল এড্ৰেছ দিছিলোঁ আৰু ইমেইল এড্ৰেছত সৰ্বমুঠ আমি 4105খন আপত্তি আমি পাইছিলোঁ এই গোটেইখিনি তন্নতন্নকৈ পৰীক্ষা কৰি চোৱাৰ পাছত ইয়াৰে 95খন আবেদন আমি ভেলিড পাইছোঁ যে তেওঁলোকৰ ক্লেইমটো আমি যি ক্ৰাইটেৰিয়া নিৰ্ধাৰণ কৰিছিলোঁ সেই ক্ৰাইটেৰিয়াৰ ভিত্তিত তেওঁলোকৰ শুদ্ধ গতিকে এই 95গৰাকীক এডিশ্যনেলি তেওঁলোকক স্কুটি নিশ্চিতভাৱে তেওঁলোকৰ যিহেতু প্ৰাপ্য আমি দিব লাগিব আমি দিয়াৰ ব্যৱস্থা আমি কৰিম আন কিছু খবৰ উদ্বিগ্নতাৰ বাতৰি নিশ্চয় যে গুৱাহাটী জাপানীজ এনচেফেলাইটিছৰ আতংক এক প্ৰকাৰ হৈ পৰিছে GMCHত যেহেতু চিকিৎসাধীন হৈছে প্ৰথমগৰাকী জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত ৰোগী 11 বছৰীয়া ৰোগীগৰাকীক ধাৰাপুৰৰ পৰা ভৰ্তি কৰোৱা হৈছে আৰু 26 জুনত ভৰ্তি হৈছে তেওঁ GMCHত কিশোৰীগৰাকী আক্ৰান্ত হৈছিল ডায়েৰিয়া জ্বৰ আৰু মূৰৰ বিষত চিকিৎসক গৌতম মেধিৰ তত্ত্বাৱধানত বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু চিকিৎসাত সম্প্ৰতি কিছু সুস্থ হৈ উঠিছে ৰোগীগৰাকী আমাৰ বাচ্চা এজন 11 years old চিনাক্ষী কলিতা আজৰাৰ পৰা আহিছিল ভৰ্তি হৈ আছে এতিয়া she has been diagnosed as Japanese encephalitis headache আছিল ডায়েৰিয়া আছিল তাৰপিছত altered sensorium আছিল আমাৰ যিখিনি মেনেজমেণ্টত ডক্টৰ পেডিয়াট্ৰিক্সৰ আণ্ডাৰত ভৰ্তি হৈ পেলাই ডক্টৰ গৌতম মেধিৰ আণ্ডাৰত আছে পেচেণ্ট ইজ ষ্টেবল নাও আমি গোটেই যিখিনি দৰৱ দিব লাগে গোটেইখিনি আমি দিছোঁ আৰু এতিয়া যোৱা 2-3 দিনৰ পৰা জ্বৰ নাই চ' শ্বি ইজ ইম্প্ৰুভিং আৰু আন কিছু খবৰত আজিৰে পৰা ৰাজ্যৰ চিকিৎসালয়ত উপলব্ধ হ'ল 5 বছৰ তলৰ শিশুৰ বাবে নিমনিয়া আৰু কলেৰা PCV ভেকচিন এই ভেকচিনে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব কৰোনা সন্দৰ্ভত শিশুসকলৰ সুৰক্ষাৰ বাবে আনহাতে অভিভাৱক যথেষ্ট সচেতন হ'বলৈ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চৰকাৰৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে আৰু আনহাতে কোভিড ভেকচিনেশ্যন সম্পৰ্কে তেওঁ কয় যে 3 লাখকৈ প্ৰতিদিনে 3 দিন ভেকচিন প্ৰদান কৰা হৈছে আৰু এতিয়া ভেকচিনেশ্যন সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আমাৰ ৰাজ্যতো নিমোকক্কেল কনজুগেট ভেকচিন PCV বুলি আমি চমুকে কওঁ শিশুসকলক 6 সপ্তাহত এবাৰ 14 সপ্তাহত এবাৰ আৰু 9 মাহত এবাৰ 3টাকৈ দিয়াৰ কাৰণে আজি এই ভেকচিনটো ৰাজ্যখনত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে নিমনিয়াকে ধৰি কিছু ৰোগৰ ভৱিষ্যতে উপশম ঘটিবৰ কাৰণে এইটো প্ৰতিৰোধক ব্যৱস্থা আমি আজি ৰাজ্যখনত প্ৰথমবাৰৰ কাৰণে আজি মুকলি কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ আগতে তেখেতে গৃহ বিভাগক এই ক্ষেত্ৰত কঠোৰ হ'বলৈ নিৰ্দেশ দিছে যাতে গেডাৰিং ক'তো নহয় যদি ক'ৰবাত বিশেষ তেনেকুৱা সম্ভাৱ্য আছে তাত 144 ধাৰা দি হ'লেও আইনৰ গণ্ডিলৈ আনি নাইকিয়া কৰিবৰ কাৰণে যি ব্যৱস্থা সেইখিনি ল'বলৈ দিছে
আৰু ইফালে কোভিড সম্পৰ্কে ক্ৰমাৎ পৰৱৰ্তী যি তৃতীয়টো কোভিড সংক্ৰমণৰ ঢৌৰ কথা কৈ থকা গৈছে সেই তৃতীয়টো ঢৌক লৈ আচলতে কিমান সচেতন হৈ পৰিছে বা কিমান সাজু হৈ আছে ৰাজ্যৰ স্বাস্থ্য খণ্ড চিকিৎসা ব্যৱস্থা চিকিৎসালয় ব্যাপক তৎপৰতা ইতিমধ্যে দেখা গৈছে আৰু GMCHৰ কথাই যদি কম GMCHত সাজু হৈ আছে শিশুৰ 40খন ICU বেড এপ্ৰিল মাহৰ পৰা এতিয়ালৈকে অৰ্থাৎ কোভিডৰ দ্বিতীয়টো ঢৌত GMCHত ভৰ্তি হৈছে 135টিকৈ কণমানি শিশু ইয়াতে কোভিডত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা শিশুৰ সংখ্যা 9টি শিশুৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ উদ্বিগ্ন স্বাস্থ্য বিভাগ কণ শিশু কিশোৰক কোভিডৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱস্থা গ্ৰহণ স্বাস্থ্য বিভাগৰ আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ 5 বছৰ তলৰ শিশুৰ বাবে ৰাজ্যৰ চিকিৎসালয়ত উপলব্ধ কৰা হৈছে নিমনিয়া আৰু কলেৰাৰ PCV ভেকচিন শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে এই ভেকচিন প্ৰদান কৰা হৈছে বুলি মন্তব্য স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ আমাৰ ৰাজ্যতো নিমোকক্কেল কনজুগেট ভেকচিন PCV বুলি আমি চমুকে কওঁ শিশুসকলক 6 সপ্তাহত এবাৰ 14 সপ্তাহত এবাৰ আৰু 9 মাহত এবাৰ তিনিটাকৈ দিয়াৰ কাৰণে আজি এই ভেকচিনটো ৰাজ্যখনত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে চৰকাৰৰ নিৰ্দেশনা মানি চলাৰ লগতে শিশুসকলৰ সুৰক্ষাৰ বাবে অভিভাৱকক সচেতন হ'বলৈ আহ্বান স্বাস্থ্য মন্ত্ৰীৰ আনহাতে GMCHৰ লগতে আন হাস্পতালসমূহত দিনৰ সময়ছোৱাৰ উপৰি নিশাৰ ভাগতো কোভিড ৰোগীয়ে প্ৰয়োজনীয় জৰুৰী চিকিৎসা দিহা তথা যতন পাব পৰাকৈ সহকাৰী অধ্যাপক বা ইয়াতকৈ জ্যেষ্ঠ চিকিৎসা বিশেষজ্ঞ চিকিৎসালয়খনত উপস্থিত থাকিব লাগিব বুলিও কয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে প্ৰতিখন হাস্পতালে প্ৰতিদিনেই প্ৰকাশ কৰিব লাগিব একোখনকৈ কোভিড বুলেটিন বেলেগ বেলেগ জ্যেষ্ঠ চিকিৎসক ৰাতি থাকিব দিনতো থাকিব প্ৰতিটো কোভিড হস্পিটালৰ পৰা এখন কোভিড বুলেটিন হ'ব তাত কিমান ৰোগী আছে তেওঁৰ অৱস্থা কেনেকুৱা কিমান তাত ডিচাৰ্জ কৰা হৈছে কিমান এডমিট কৰা হৈছে সেইটো যাতে সকলোৱে জানিব পাৰে এটেণ্ডেণ্টে ফোন কৰিলে তেখেতৰ ৰোগীজনৰ সেই সময়ত এক্সপ্ৰেছন কি আছে কি অৱস্থাত আছে সকলো খবৰ গৃহস্থই পাব লক্ষণীয়ভাৱে দেশৰ আন প্ৰান্তৰ দৰে অসমতো বাঢ়িছে কোভিড আক্ৰান্ত শিশুৰ সংখ্যা গহপুৰত 132টি শিশু কিশোৰ আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে প্ৰশাসনে লাষ্ট 10 ডেজত আজি যেটো আমাৰ হিচাপ আছে এটো 132 মানে কোভিড পজিটিভ হৈছিলে আৰু তাৰ ভিতৰত বৰ্তমান এক্টিভ হিচাপে এডমিশন হৈ আছে 97টা 10 বছৰৰ যিখিনি তলৰ শিশু আছে তাতো 57টা আক্ৰান্ত হৈছিলে 11 পৰা 18 বছৰৰ যেটো আমাৰ তথ্য হেতত 75 জন আক্ৰান্ত হৈছে লাষ্ট 10 ডেজত ইফালে কামৰূপ জিলাৰ আমিনগাঁওস্থিত MSME কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে 28টি শিশু ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুধিয় মাইথান নিৰ্মাণৰ মানদণ্ড স্বাগতম জনাইছো কিদৰে পাৰো হৰলুকি হয় বেংক একাউণ্টৰ ধন কেনেদৰে ক্লোন কৰে আনৰ ATM কাৰ্ডবোৰ ৰোমানিয়াৰ দুই যুৱকক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰ লৈ আহিছে এই গোটেই ঘটনাটো ATM কাৰ্ড ক্লনিং আপোনাৰ মোৰ ATM কাৰ্ডখন ক্লন কৰি দুৰ্বৃত্তই লৈ যাব পাৰে সমস্ত ধন আপুনি কোনো ATMৰ পৰা ধন উলিওৱাৰ সময়তে কাৰ্ডৰ সমস্ত তথ্য সংগ্ৰহ কৰি দুষ্ট চক্ৰই প্ৰস্তুত কৰি ল'ব পাৰে অনুৰূপ ATM কাৰ্ড ক্লন ATM কাৰ্ড নতুন কৌশল ATM কাৰ্ড ক্লনিঙৰে মুম্বাইত বহু লোকৰ বেংকত জমা ধন সৰকালে ৰোমানিয়াৰ দুই যুৱকে প্ৰায় 6 মাহ ধৰি ATM ক্লনিঙৰে ধন ঘটা ৰোমানিয়াৰ দুই যুৱকক অৱশেষত গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে জব্দ কৰে ATM কাৰ্ড ক্লনিং কৰোঁতে ব্যৱহাৰ কৰা বহু সামগ্ৰী কিন্তু কেনেদৰে ক্লন কৰে আনৰ ATM কাৰ্ড जिस समय ATM में जाता था अभी फिलहाल तो लॉकडाउन चल रहा था तो मास्क पहनते जाता था और साथ में ही उसके सर पे
कैप रहती थी, हर बार कैप पहनता था, जैकेट पहनता था और अंदर ही जाते एटीएम में जाते ही ना किसी कैमरे में अपना चेहरा आए, ना कोई अपने को देख पाए, इसी तरह से उसका व्यवहार रहता था, ताकि अंदर गया तो ऐसा नीचे मुँह करके रहता था और उसकी पर्सनैलिटी और उसको देख के किसी को शक भी नहीं आता था, ताकि वो एक्चुअली वो तो फॉरेनर। মিউৰ ৰুচিনেল শিক্ষাগত অৰ্হতা মেকানিকেল ইঞ্জিনিয়াৰিং। মিউৰ ৰুচিনেলে ATM কাৰ্ড ক্লনিং কৰোঁতে ATMত বন্দী হোৱা CCTV ফুটেজ এয়া। ATMত এটা মাইক্ৰ' কেমেৰা আৰু এখন মেগনেটিক চিপ আগতীয়াকৈ স্থাপন কৰি থয় মিউৰ ৰুচিনেলে। আৰু সেই ATMত কোনো লোকে ATM কাৰ্ড ব্যৱহাৰ কৰিলে মেগনেটিক চিপে সংগ্ৰহ কৰি লয় কাৰ্ডখনৰ সমগ্ৰ তথ্য আৰু সেই তথ্যৰে প্ৰস্তুত কৰি পেলাই এখন নতুন ATM कार्ड, क्लॉन ATM कार्ड। शीट को कट करके वो ATM के अंदर लगाने वाला कैमरा डिवाइस, बैटरी, वो सब कुछ उसमें ATM मशीन में फिट करता था। फिर एक चिप है जो रीडर कहते हैं उसे, वो रीडर जहाँ से हम पैसे निकालते हैं उस ATM इंसर्ट करते हैं वहाँ पे वो रखता था और वो रीडर वो ATM का डाटा रीड करता था। और उसके बाद में ये दोनों डिवाइस वो साथ में लेके जाता था। फिर उसके साथ वो जो लैपटॉप है और एक स्कीमर है और एक रीडर है, उसके द्वारा वो डाटा कंप्यूटर पे अपलोड करके फिर जो उसके पास गिफ्ट कार्ड रहते थे या डुप्लीकेट ATM कार्ड रहते थे उसके ऊपर हमारा डाटा प्रिंट करता था और अपने अप्रोक्ष वो डाटा वो खुद बंदा जाकर बैंक ATM सेंटर में जाकर वहाँ से वो अपने पैसे निकाल लेता था। ছমাহ পূৰ্বে এগৰাকী মহিলাই ATMৰে 6,05,000 টকা উলিয়াই নিয়া বুলি দিয়া এক গোচৰৰ ভিত্তিত দীৰ্ঘদিনে অভিযান চলাই মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মিউ ৰুচিনেল আৰু বুদাই আলিন ৰমানা নামৰ ৰোমানিয়াৰ দুই যুৱকক। मेन अक्यूज है मियो आयोनिल, वो ये सब मटेरियल का तैयार करता था और उसका जो दूसरा साथीदार है बुदाई, वो पूरा इंस्टॉल करके वो पूरा सर्किट बनाना, कार्ड रीड करना, यानी दोनों मिलके ही करते थे। बाहर का आउटडोर में ज़्यादातर यही रहता था मियो आयोनिल। अभी फिलहाल चल रही तहकीकात, उसमें पता चलेगा कहाँ कहाँ से पैसे निकाले हैं, कहाँ कहाँ कंप्लेनेंट पहुँचे हैं। ভাৰতলৈ আহি অসৎ উপায়ে ধন উপাৰ্জন কৰি অহা ৰোমানিয়াৰ দুই দুৰ্বৃত্তক মুম্বাই আৰক্ষীৰ গ্ৰেপ্তাৰে পোহৰলৈ আনিলে আপোনাৰ মোৰ বেংকত থকা ধন হৰলৈকে হ'ব পৰা আন এক নতুন কৌশল ATM কাৰ্ড ক্লনিং। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নাৰী নিৰ্যাতনৰ আন এক ঘৃণনীয় ঘটনা, মহিলাক বিবস্ত্ৰ কৰি ৰাজহুৱা স্থানত চলোৱা হ'ল অতি নিৰ্মম অত্যাচাৰ। এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ আমবাৰী বজাৰত। মহিলাগৰাকীৰ বিৰুদ্ধে চুৰিৰ অভিযোগ উত্থাপন হৈছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ইছমাইল হুছেইন আৰু জাহানুদ্দিন প্ৰামাণিকক। বঙাইগাঁৱৰ অভয়াপুৰীত জঘন্য কাণ্ড। সভ্য সমাজক লজ্জানত কৰি অভয়াপুৰী আমবাৰী বজাৰত এগৰাকী মহিলাক বিবস্ত্ৰ কৰি লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ চলালে এইজন বৰ্বৰ লোকে। এই জঘন্য কাণ্ড বজাৰত থকা বহু লোকে বাধা দিয়াৰ সলনি চাই ৰল নীৰৱে। কোনোৱে মোবাইলেৰে সংগ্ৰহ কৰা দৃশ্য ভাইৰেল কৰিলে ছ'চিয়েল মিডিয়াত। মহিলাগৰাকীক নিৰ্যাতন চলোৱা এই ব্যক্তিজন অভয়াপুৰীৰ কাছাৰীপেটীৰ মুখিয়াল ইছমাইল হুছেইন। ঘৰৰ পৰা কিবা সামগ্ৰী চুৰি কৰি অনা বুলি অভিযোগ তুলি ইছমাইল হুছেইনে এই মহিলাগৰাকীক খেদি খেদি বজাৰলৈ আনি এইদৰে মাৰপিট কৰে। গাঁৱৰ মুখিয়াল আৰু গাঁৱত হেৰি কৰে, বিচাৰ টিচাৰ কৰে, এনেকুৱা কৰে। এই মহিলাগৰাকীক বিবস্ত্ৰ হৈ আছিল। এনেকুৱা বজাৰৰ মাজত যিটো কাম কৰিছে আচলতে সেইটো নিন্দনীয় কাম। আইনৰ দৃষ্টিত সেইটো ধৰা পৰিছে। আইনে অভয়পুৰী আৰক্ষী বিষয়াসকলে গৈ সেই মহিলাগৰাকীক এতিয়া অভয়পুৰী থানালৈ আহিছে আৰু যিজন মানুহ সেই মহিলাগৰাকীৰ ওপৰত অত্যাচাৰ কৰিছিল সেই মানুহ দুজনকো কৰায়ত্ব কৰি অভয়পুৰী থানালৈ লৈ আহিছে। এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই আৰক্ষীয়ে ইছমাইল হুছেইন আৰু আমবাৰীৰ জাহানুদ্দিন প্ৰামাণিকক গ্ৰেপ্তাৰ কৰে। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ। নাগালেণ্ডৰ পাছত এইবাৰ মিজোৰামৰ অবৈধ দখল উচ্ছেদ কৰিছে অসম আৰক্ষীয়ে। হাইলাকান্দিৰ এক বৃহৎ অঞ্চল দখল কৰিছিল মিজোৰামৰ লোকে। নাগালেণ্ডৰ পিছত এইবাৰ মিজোৰাম। মিজোৰ অবৈধ দখল উচ্ছেদ চলালে অসম আৰক্ষীয়ে।
আগ্ৰাসী নগাৰ দৰেই অসম আৰক্ষীক উভতি ধৰিলে মিজো আৰক্ষী মিজো লোকে। একাংশ মিজো লোকে মিজো আৰক্ষী প্ৰশাসনৰ সহযোগত হাইলাকান্দিৰ অন্তৰ্গত বৃহৎ অঞ্চল দখল কৰি পতা কল তামোলৰ বাগিচাত উচ্ছেদ চলালে হাইলাকান্দি আৰক্ষীয়ে। নিশাৰে পৰা হাইলাকান্দিৰ আৰক্ষী অধীক্ষক ডক্টৰ ৰমনদীপ কৌৰৰ নেতৃত্বত এক বিশাল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে সীমান্তৱৰ্তী ধলচেৰা বিলাইপুৰ অঞ্চলত উপস্থিত হৈ চলালে উচ্ছেদ অভিযান। অসম আৰক্ষীৰ উচ্ছেদ অভিযানৰ পিছতে তাত উপস্থিত হৈ মিজো আৰক্ষীৰ এটা বিশাল দল। মিজোৰাম আৰক্ষীৰ লগতে সাধাৰণ মিজো লোকে অসম আৰক্ষীক এই উচ্ছেদ অভিযানত বাধা প্ৰদান কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। হাইলাকান্দিৰ জিলা উপায়ুক্ত আৰু স্থানীয় বিধায়ক সুজামুদ্দিন লস্কৰ ঘটনাস্থলীত উপস্থিত হোৱাতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি। কিন্তু মিজো আৰক্ষী আৰু মিজো লোকৰ সৈতে কেইবা ঘণ্টা ধৰি চলা আলোচনাৰ পিছতো নোলাল কোনো সমাধান সূত্ৰ। বৰ্তমানে উত্তেজনাই বিৰাজ কৰা সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোত মোতায়েন কৰা হৈছে অসম আৰক্ষীৰ ৫ শতাধিক জোৱান। হাইলাকান্দিৰ কচুৰথল, গুটটুটি, গাল্লা চেৰাকে ধৰি বিভিন্ন স্থানত যোৱা কিছুদিন ধৰি একাংশ মিজোৱে অবৈধ দখল চলাই আহিছিল। সীমান্তৱৰ্তী প্ৰায় 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলত মিজোৱে কল তামোলৰ গছ ৰোপণ কৰি বাৰী পতাৰ লগতে নিৰ্মাণ কৰিছিল বাট পথো। হাইলাকান্দি জিলা বন বিষয়া আৰু জিলাৰ সীমান্ত উপ আৰক্ষী বিষয়াৰ নেতৃত্বত পূৰ্বে অঞ্চলটোত এবাৰ উচ্ছেদ চলাবলৈ গৈছিল যদিও মিজো লোকে বাধা দিয়াত ঘূৰি আহিবলৈ বাধ্য হৈছিল দলটো। অৱশেষত আন্তঃৰাজ্যিক সীমা সমস্যাক লৈ তৎপৰ হৈ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিশাল আৰক্ষী বাহিনীয়ে মিজোৱে দখল কৰা অঞ্চলত চলালে উচ্ছেদ অভিযান। মিজোরামের ওয়াইএমএ সংগঠন, মিজোরামের এমজেডপি সংগঠন, মিজোরাম সরকার আহি আমার অসমৰ জায়গা দখল কৰি আছে। প্ৰায় 11,000 হেক্টৰ জমি দখল কৰিছে। যোৱা কিছুদিন ধৰি আমাৰ হাইলাকান্দি জিলাৰ কাৰ্তিজোৰা সমষ্টিত দলচৰা বিলাইপুৰ জীবী দলচৰা এক্সটেনশ্যন এৰিয়াত প্ৰায় 10 কিলোমিটাৰ জায়গা দখল কৰি ইয়াত গড় নিৰ্মাণ কৰি আছে, ইয়াত বাগিচা নিৰ্মাণ কৰি আছে, ইয়াত ৰেমা বাগান নিৰ্মাণ কৰি আছে। ইপিনে অসম নাগালেণ্ড সীমা সমস্যাৰ শেহতীয়া পৰিস্থিতিত বুজ ল'বলৈ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই নিশাই যোৰহাটত উপস্থিত হৈ উজনি অসমৰ 4খন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু যোৰহাটৰ একাংশ প্ৰশাসনিক বিষয়াৰ সৈতে এক ৰুদ্ধতাৰ বৈঠকত মিলিত হয়। ইপিনে মঙলবাৰে মৰিয়নিৰ ডিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই কৰা বেদখলৰ উচ্ছেদৰ সময়ত নগাই উভতি ধৰাৰ পিছতে সীমান্তত বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। লগতে সীমান্তত এটা তালাচী চকীৰ ব্যৱস্থাও কৰিছে অসম আৰক্ষীয়ে। লক্ষণীয়ভাৱে দীৰ্ঘদিনে চুবুৰীয়া ৰাজ্য দুখনে চলাই অহা বেদখলৰ বিৰুদ্ধে শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে চলোৱা উচ্ছেদ অভিযানৰ শলাগ লৈছে সীমান্তৱৰ্তী লোকসকলে। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী আৰু যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। এই সম্পৰ্কে খবৰ আৰু কিছু লৈ আহিম এটা বিৰতিৰ পিছত। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড। স্বাগতম জনাইছো। সীমান্তৰ খবৰ। হাইলাকান্দিত অসমৰ লোকক আক্ৰমণ কৰিছে মিজো দুৰ্বৃত্তই। ঘটনাত আহত আনোৱাৰ হুছেইন বৰভূঞা নামৰ এজন ব্যক্তি। সীমান্তত গছ পুলি ৰোপণ কৰিবলৈ গৈছিল লোকজনে। আহত আনোৱাৰ হুছেইনক হাইলাকান্দি বিলাইপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নিজৰ ভূমি মিজো লোকে দখল কৰাত আৰক্ষীয়ে বাধা দিয়াৰ বাবে মিজো দুৰ্বৃত্তই আক্ৰমণ চলায় বুলি অভিযোগ কৰিছে স্থানীয় লোকসকলে। হঠাৎ দেখি জুইটা এখানে ফিলার করে। আচ্ছা, তখন তারা বাধা দিলাম আর কি, যে আমরা এখানে কেতালে ফিলার করে। ওই তো লেবুর প্রসারিত তারার জায়গাতে সব বাড়াইতে লাগবো। আচ্ছা, এখান তারার জায়গা অনেকটা আমরা আসামও জায়গা তোমরা জায়গা ফিরে হবো। এই কথা হইয়া দুইটা বর্মাইয়া ছেলে আসলো,
3টা মিজো আসলে তারা আমাদের মারামারি লাগাই দিছে যাই হোক কোনো মতে আমরা প্রাণ নিয়ে আমরা বাঁচিয়ে আই গেছি গিয়া আলোচনা চলি আছে আমাৰ DCSPৰ কিন্তু সমাধান হোৱা নাই আপোনালোকে জানে আজিকালি মিজোৰামত কি হৈছে মিজোৰামে যে বাৰ্মিজৰ এটা লিংক আছে বাৰ্মিজ সুপাৰী আহে বৰ্মাৰ পৰা মানুহবিলাক মিজোৰামত আহি এতিয়া অভাৱ হৈছে লেণ্ডৰ সিহঁতে এতিয়া অসমৰ জমি দখল কৰি তাতে বসবাস কৰি আছে তাতে বাগান বনাই আছে সুপাৰী বাগান বনাই আছে কমলাৰ বাগান বনাই আছে লেবুৰ বাগান বনাই আছে এই ৰেমা ঝাৰুৰ বাগান কৰি আছে এইবিলাক কৰি আজি সেইবিলাক বাৰ্মাৰ পৰা মানুহ আনি আমাৰ অসমৰ মাটিত মিজোৰামে বহাই আছে সেইটো আমাৰ মুখ্যমন্ত্ৰীয়ে এতিয়া পদক্ষেপ নিছে আমাৰ জমিটো বাচিব যদি আমাৰ এনেকা 3-4 পালে মিজোৰামে যেনেকা জবৰদখল কৰি আছে আমাৰ আর কাটনিছড়া সমষ্টি না থাকে কিন্তু মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ নিছে আমি 100% শিওর এতিয়া কাটনিছড়া সমষ্টি বাচিব আৰু ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ নগা বেদখলীকৃত অঞ্চলত উপস্থিত হৈ আনহাতে পৰিস্থিতিৰ বুজ ল'লে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অনুৰাগ আগৰৱালা উজনি অসমৰ পূব মণ্ডলৰ আয়ুক্ত শিৱপ্ৰসাদ গাঞ্জেৱালা আৰু যোৰহাট জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনে নাগালেণ্ড চৰকাৰৰ বিষয়াৰ লগত আলোচনাত মিলিত হয় অসমৰ আৰক্ষী বিষয়াৰ দলটো हमारा जो है न्यू सोनवाल बीओपी के पास जो डिस्प्यूट हुआ है तो उसके लिए हम लोगों ने यहाँ पे जो अपना फोर्स को तैनात किया है तो हमने बेसिकली अपने जो जवान हैं अपने पुलिस पर्सनल हैं उनका रख रखाव के लिए क्या क्या टैक्टिकली हमको सुविधाएं उनको देना है और क्या सप्लाई लाइन जो है उसको क्लियर रखना है तो ये सारे इश्यूज जो है हमने यहाँ देखे और जब यहाँ आए तो नागालैंड साइड से भी जो है उनके एक एसडीओ और एक एडिशनल एसपी आए हुए थे वी हैव टोल्ड देम कि इस इशू को जो हमारी तरफ से जो कंसर्न्स हैं वो उनको बताएगा एंड वी हैव टोल्ड देम कि दैट टू होल्ड अ मीटिंग इन विच ऑल द इश्यूज कैन बी डिस्कस्ड एंड सॉर्टेड आउट পৰৱৰ্তী খবৰ কাৰুদ্ধ অখিল গগৈৰ পুনৰ মুকলি চিঠি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ গুৰুতৰ অভিযোগ অখিল গগৈৰ পত্ৰখনত চৰকাৰে ভুৱা গোচৰ জাপি দিবলৈ বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে অখিলৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা নিয়াক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে এক সংবাদমেলৰ আয়োজন কৰি অখিল গগৈৰ পত্ৰ সন্দৰ্ভত সদৰি কৰিলে ৰাইজৰ দলে অসমবাসীলৈ অখিল গগৈৰ মুকলি চিঠি মোৰ বিৰুদ্ধে ৰচনা কৰা হৈছে গভীৰ ষড়যন্ত্ৰ মোক ৰাইজৰ সহায় লাগে শ্ৰদ্ধেয় অসমবাসী ৰাইজ সংগ্ৰামী অভিবাদন গ্ৰহণ কৰিব অতি জৰুৰী কাৰণত এই পত্ৰ লিখিলোঁ মোক আকৌ জেলতে ৰখাৰ ষড়যন্ত্ৰ ৰচনা হৈছে মোক কাৰাগাৰৰ পৰা ওলাব নোৱাৰাৰ ব্যৱস্থা কৰিব খোজা হৈছে মোৰ কণ্ঠ চিৰকাললৈ ৰুদ্ধ কৰি দিব খোজা হৈছে এয়া মোৰ বিৰুদ্ধে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ সন্মিলিত ষড়যন্ত্ৰ বোধহয় অসমৰ মুখ্যমন্ত্ৰীয়ে এই কামৰ নেতৃত্ব লৈছে মোক ৰাইজৰ সহায় লাগে ৰাইজে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰি চৰকাৰৰ এই ষড়যন্ত্ৰ উফৰাই পেলাওক মই আপোনালোকৰ কণ্ঠ মোৰ কণ্ঠ হত্যা কৰিবলৈ নিদিব 2 মে 2021 তাৰিখে মই ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা জয়ী হোৱাৰ পাছত চৰকাৰৰ কৰ্তব্য আছিল মোক কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়াৰ কাৰণ সেয়া আছিল জনাৰেখ সেয়া আছিল অঘোষিত গণভোটৰ দৰে বিজেপি চৰকাৰে মই কাৰ বিৰোধী সংগ্ৰামত অংশগ্ৰহণ কৰাৰ বাবে মোক বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন 1967 অধীনত গ্ৰেপ্তাৰ কৰিছিল মোৰ ওপৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা মেলি দি মোক সন্ত্ৰাসবাদী সম্পৰ্কীয় আইনত দীঘলীয়াকৈ কাৰাৰুদ্ধ কৰি ৰাখিছিল কিন্তু অসমৰ জনগণে বিশেষকৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ ভোটাৰসকলে মোক বিধানসভাৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিলে এই আছিল জনতাৰ ৰায় চৰকাৰৰ দৌৰভিসন্ধিৰ বিৰুদ্ধে জনতাৰ আইনসন্মত প্ৰতিবাদ কিন্তু ইয়াৰ পিছতো যিকোনো এখন গণতন্ত্ৰত বিশ্বাস কৰা চৰকাৰে ইয়াৰ প্ৰথম কেবিনেটতে মোক সসন্মানে মুক্ত কৰি দিয়াৰ সিদ্ধান্ত ল'ব লাগিছিল কিন্তু বন্দী মুক্তি সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে মোৰ ওপৰত নতুন চৰকাৰখনে জাপি দিছে ইটোৰ ওপৰত সিটো ষড়যন্ত্ৰ মোৰ ওপৰত আৰোপ কৰা অভিযোগ যে কিমান অসত্য কিমান তৰল আছিল সেয়া 25 জুন 2021 তাৰিখৰ নিয়া আদালতৰ নিৰ্দেশে দেশ দেশকৈ প্ৰমাণ কৰি দিলে মোৰ ওপৰত নিয়াক প্ৰদান কৰা চাবুৱা থানাৰ গোচৰটো
সেয়া আছিল অখিল গগৈৰ আন এখন মুকলি চিঠি আৰু ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড